কনকলতা বৰুৱাৰ জন্মস্থানত অপমানিত হ'ল ত্ৰিৰংগা পতাকাৰ। আপোনালোকে চাই আছে পিআই নিউজ ষ্টুডিঅ'ত মই ৰদীপ। য'ত কনকলতা বৰুৱাই এই ত্ৰিৰংগ পতাকা লৈ ইংৰাজৰ বিৰুদ্ধে ওলাই গৈছিল, সমদলৰ আগত আৰু ব্ৰিটিছৰ বন্দুকৰ গুলীত নিহত হৈছিল গহপুৰৰ কনকলতা বৰুৱাই। কিন্তু অতি দুখৰ আৰু লজ্জাজনক বিষয়, কনকলতা বৰুৱাৰ নামত থকা বিদ্যালয়ত অপমান কৰিলে ত্ৰিৰংগা পতাকাৰ। চাওঁ আহক সবিশেষ। গহপুৰত বীৰ শ্বহীদ কনকলতা বৰুৱাৰ জন্মস্থানত অপমানিত হ'ল ত্ৰিৰংগা পতাকাৰ। ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ জাতীয় পতাকা উৰিলে ২৭ জানুৱাৰীত পুৱালৈ। গহপুৰ বীৰ শ্বহীদ কনকলতা বৰুৱাৰ জন্মস্থানতেই অপমানিত কৰিলে জাতীয় পতাকাৰ। যি জাতীয় পতাকা হাতত লৈ গহপুৰ থানাত উৰুৱাই লৈ ব্ৰিটিছৰ গুলীত প্ৰাণ আহুতি দিছিল কনকলতা বৰুৱাই। সেইগৰাকী বীৰ শ্বহীদৰ নামত থকা বিদ্যালয়খনতেই অপমানিত কৰিলে ত্ৰিৰংগা পতাকাৰ। ২৬ জানুৱাৰী গণৰাজ্য দিৱসত উৰুওৱা জাতীয় পতাকা ২৭ তাৰিখে পুৱাৰ ভাগলৈকে উৰি থাকিল বৰঙাবাৰীৰ কনকলতা বৰুৱা আদৰ্শ ছোৱালী হাইস্কুলত। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু শিক্ষক কৰ্মচাৰীসকলৰ অমনোযোগিতাৰ বাবে এনেদৰে অপমানিত হৈছে দেশৰ ৰাষ্ট্ৰীয় পতাকা। এনেদৰে ৰাষ্ট্ৰীয় পতাকা অপমানিত হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কালি ২৬ জানুৱাৰী পতাকা উৰুৱালে, তাৰপৰা উৰিয়ে থাকিলে আৰু আজি ৰাতিপুৱালৈকে ৭টা বজালৈকে। এইটো নিয়ম মতে কি হয়? নিয়মতে উৰিব নালাগে, সন্ধিয়া হেৰি কৰি দিব লাগে। পতাকাখন বেয়া হৈছে। এই স্কুলখন নামটো কি? কনকলতা হাইস্কুল। এই চকীদাৰ থাকে নাই? চকীদাৰ ৰাতি চকীদাৰ নাথাকে, মানে দিনত থাকে নাই? দিনত থাকে। প্ৰধান শিক্ষক হেডমাষ্টৰনীও আছে? আছে। তেওঁলোকে গম পায় নাই? গম নাপাওঁ দেই।